নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো পুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মাটিৰ পট্টাৰ বাবে এতিয়াই কৰক আবেদন 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ সময়সীমা মাটিবাৰী কাম বাদ পৰি ৰলেও চিন্তা কৰা কাৰণ নাই বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে সময়সীমা 30 জানুৱাৰীলৈকে মুকলি থাকিব মিছন বসুন্ধৰা 3.0 ৱেবছাইট মন্দিৰ নামঘৰ মছজিদৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ পট্টাৰ বাবে কৰিব পাৰিব আবেদন মিছন বসুন্ধৰা 3.0 মেনুৱেলি ভূমি পট্টাৰ বাবে আবেদন কৰিব পাৰিব আপুনি অধিক তথ্যৰ বাবে sewasetu.assam.gov.in গৈ লগইন কৰক পান কাৰ্ডৰ সহায়ত KYC কৰি সম্পূৰ্ণ কৰক আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই লাভ কৰিব ৰাজহুৱা অনুষ্ঠানৰ মাটিৰ পট্টা মাটিবাৰী কাম বাদ পৰি ৰলেও চিন্তা কৰাৰ কাৰণ নাই এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰটো হৈছে এজন সাধাৰণ অটো চালক ৰক্ষা কৰিলে সাইফ আলী খানৰ প্ৰাণ নিখা কিদৰে অটো চালকে ৰক্ষা কৰিছিল সাইফ আলী খানক ৰাজপথত সাইফ আলী খানৰ ঘৰৰ পৰিচালিকাই চিঞৰিছিল ৰিক্সা বুলি তেজেৰে ৰাঙলি খোৱা কুৰ্তা পায়জামা পিন্ধি সাইফ আলী খান আহিছিল অটোখনলৈ চালকজনে গম পোৱা নাছিল সেইজন সাইফ আলী খান বুলি ঘৰৰ ভিতৰত কিবা মাৰপিট হোৱা বুলি ভাবিছিল অটো চালকজনে সাইফ আলী খানৰ অৱস্থা দেখি তীব্ৰ বেগত অটো চলাইছিল চালকজনে সাইফ আলী খানক সুধিছিল কোন হাস্পাতালত ভৰ্তি কৰাম অটো চালকজনক লীলাৱতী হাস্পাতাললৈ নিবলৈ কৈছিল সাইফ আলী খানে মাত্ৰ 5 মিনিটতেই সাইফ আলী খানক লৈ গৈছিল হাস্পাতাল লীলাৱতীত তেতিয়ালৈকে চালকজনে গম পোৱা নাছিল সেইজন সাইফ আলী খান বুলি হাস্পাতালতহে গম পাইছিল যে সেইজন সাইফ আলী খানৰ ডিঙি আৰু পেটত চুৰিয়াঘাট দেখিছিল চালকজনে নিখা কিদৰে অটো চালকে ৰক্ষা কৰিছিল সাইফ আলী খানক এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত ব্যাপক খহনীয়া বিজেপি এৰি অৰ্ধশতাধিক পৰিয়ালে কংগ্ৰেছত যোগদান পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত খহনীয়া বিজেপি এৰি অৰ্ধশতাধিক পৰিয়ালে যোগ দিলে কংগ্ৰেছত বিজেপি অগপ এৰি কংগ্ৰেছত যোগ দিলে 48টা পৰিয়ালে বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছত যোগ দিলে শতাধিক নেতাকৰ্মী নিৰ্বাচনী প্ৰস্তুতি ৰক্ষা নকৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে ৰূপহীয়াত শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছে বিধায়ক নুৰুল খুদাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত ব্যাপক খহনীয়া এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰটো হৈছে আমচুৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হলেও খেদিব নোৱাৰিব মিয়াক 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় ডিসি এসপি হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব মিয়াই বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমচুৰ হুংকাৰ 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই